Hello, my dear students. আজি অষ্টম শ্ৰেণী শ্ৰেণী 2026 আৰু 27 শিক্ষাবৰ্ষৰ যিখিনি শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনৰ অল বিষয়ৰ যিখিনি চিলেবাছ সেই চিলেবাছখিনি আজি দিবলৈ যত্ন কৰিছোঁ। অষ্টম শ্ৰেণীৰ শংকৰদেৱ শিশু আৰু বিদ্যা নিকেতনত পঢ়ি থকা যিসকল ছাত্ৰ ছাত্ৰী তেওঁলোকৰ সুবিধাৰ্থে তেওঁলোকে যদি আগতীয়াকৈ তেওঁলোকৰ প্ৰতিটো ছাবজেক্টৰ চিলেবাছখিনি জানিব বিচাৰে, কোনটো প্ৰথম ক'ত, কোনটো দ্বিতীয় ক'ত, কোনটো তৃতীয় ক'ত আৰু কোনটো চতুৰ্থ ক'তত থাকিব, তেওঁলোকৰ কাৰণে এই ভিডিঅ'টো প্ৰস্তুত কৰিছোঁ। গতিকে পোনে পোনে দেৰি নকৰাকৈ তোমালোকৰ এই অল ছাবজেক্টৰ যিখিনি চিলেবাছ দিবলৈ যত্ন কৰিছোঁ। ঠিক আছে, প্ৰথমতে আমাৰ ছাবজেক্টটো আহিব অসমীয়া। অসমীয়া বিষয়ৰ অষ্টম শ্ৰেণীৰ যিটো থাকিব প্ৰথম গোট পৰীক্ষাত, ইয়াত একক লিখা আছে প্ৰথম। এই প্ৰথম গোট পৰীক্ষাত থাকিব এইকেইটা। ঠিক আছে, দ্বিতীয় গোট পৰীক্ষাত থাকিব এইকেইটা। তাৰপিছতে ধুনীয়াকৈ দিয়াই আছে ইয়াতে প্ৰথম আৰু দ্বিতীয় গোটৰ উপৰিও ছেপ্টেম্বৰ মাহলৈকে যিখিনি থাকিব এইখিনি থাকিব ছয়মাহিলী পৰীক্ষাত। অৰ্থাৎ আমাৰ ছয়মাহিলী পৰীক্ষাত এক্সট্ৰাকৈ দিয়াই আছে ধুনীয়াকৈ, তোমালোকে চাই ল'বা কি কি ব্যাকৰণ পঢ়িব লাগিব। তো ঠিক আছে, বছৰীয়া পৰীক্ষাৰ কাৰণে কি কি ব্যাকৰণ পঢ়িব লাগিব তোমালোকে ইয়াত চাই ল'ব পাৰিবা। তো প্ৰথম আৰু দ্বিতীয় গোটৰ উপৰিও ছেপ্টেম্বৰ মাহলৈকে যিকেইটা থাকিব এইকেইটা থাকিব তোমালোকৰ ছয়মাহিলী পৰীক্ষাৰ কাৰণে এইখিনিলৈকে, অৰ্থাৎ ছয়মাহিলী পৰীক্ষাত এইখিনিলৈকে থাকিব। তাৰপিছতে ছয়মাহিলী পৰীক্ষাৰ পিছত আমাৰ তৃতীয় গোটৰ কাৰণে থাকিব এইকেইটা পাঠ। ঠিক আছে, আৰু চতুৰ্থ গোটৰ কাৰণে থাকিব এইকেইটা পাঠ। তৃতীয় আৰু চতুৰ্থ গোটৰ উপৰিও যদি ফেব্ৰুৱাৰী মাহত কোনো পাঠ থাকে সেইটো মাহত তেনেহ'লে বছৰীয়া পৰীক্ষাতে সেইটো এড হ'ব। গতিকে যিহেতু নাই ফেব্ৰুৱাৰী মাহৰ কাৰণে, তোমালোকে এইকেইটা পাঠৰ কাৰণে তোমালোকে এনুৱেলিৰ কাৰণে পঢ়িবা। ঠিক আছে, এতিয়া ঠিক তেনেকৈ বাকী ছাবজেক্টখিনিও ইংৰাজী বিষয়ৰ যিখিনি চিলেবাছ, ফাৰ্ষ্ট ইউনিটৰ কাৰণে তোমালোকৰ থাকিব লেচন 1, 2, 3, 4 আৰু গ্ৰামাৰ থাকিব এইখিনি যিখিনি দিয়া আছে। ছেকেণ্ড ইউনিটৰ কাৰণে থাকিব তোমালোকৰ 5, 6, 7, 8 আৰু গ্ৰামাৰ ছেকশ্যনটো থাকিব এইখিনিলৈকে যিখিনি দিয়া আছে। ঠিক তেনেকৈ হাফ ইয়াৰলিৰ কাৰণে ছেপ্টেম্বৰ মাহত থাকিব 9 নম্বৰ পাঠটো। ঠিক তেনেকৈ হাফ ইয়াৰলিৰ কাৰণে তোমালোকৰ ধুনীয়াকৈ দিয়াই আছে প্ৰ'জ আৰু পয়েট্ৰিৰ পৰা এইখিনি পাঠ থাকিব, তোমালোকে চাই ল'বা। ইয়াত তোমাৰ মাৰ্কিং ছিষ্টেমখিনিও আছে, কোনটো বিষয়ত কিমান মাৰ্ক থাকিব, কোনটো পইণ্টত কিমান মাৰ্ক থাকিব। ঠিক আছে, নেক্সট আমি আহিছোঁ থাৰ্ড ইউনিট। থাৰ্ড ইউনিটত থাকিব তোমালোকৰ এইকেইটা পাঠ আৰু ফ'ৰ্থ ইউনিটত থাকিব তোমালোকৰ এইকেইটা পাঠ। ঠিক আছে, থাৰ্ড ইউনিট আৰু ফ'ৰ্থ ইউনিট মিলি তোমালোকৰ এনুৱেলি থাকিব, তোমালোকে চাই ল'বা এনুৱেলিৰ কাৰণে এইকেইটা পাঠ। ঠিক আছে, আৰু নেক্সট প্ৰতিটো ছাবজেক্টৰ এনেধৰণেই থাকিব, তোমালোকক খালি অকল দেখাই গৈছোঁ, তোমালোকে সোনকালে উঠাই ল'বা। সমাজ বিজ্ঞান, সমাজ বিজ্ঞান সাধাৰণ বিজ্ঞান, তাৰপিছতে আছিলে সমাজ বিজ্ঞান। সমাজ বিজ্ঞানৰ পিছে পিছে থাকিব সংস্কৃত বিষয়। তোমালোকে চাই ল'বা প্ৰথম গোটত কোনটো দিয়া আছে, দ্বিতীয় গোটত কি দিয়া আছে, ছয়মাহিলীত কি দিয়া আছে, এক্সট্ৰাকৈ বছৰেকীয়াত কি দিয়া আছে চাই ল'ব পাৰিবা। তাৰপিছত থাকিব হিন্দী বিষয়, তাৰপিছত থাকিব নীতি শিক্ষা, তাৰপিছত থাকিব সংগীত,
তাৰপিছত আছে শাৰীৰিক। তেনেকৈ আমাৰ অষ্টম শ্ৰেণীৰ যিখিনি চিলেবাছ শেষ হৈ গ'ল। থেংক ইউ।